অসম জিটি কেণ্ডিডেট সকলৰ কাৰণে এটা ভাল খবৰ আপোনালোকৰ কাৰণে এটা ইতিমধ্যে নোটিছ ওলাই আহিছে আৰু নোটিছটোত ইয়াতে উল্লেখ কৰা আছে যে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল কনচাৰ্ন ৰিগাৰ্ডিং টেট কাম ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024 for the post of graduate teachers held on 19/1/2025 that the candidates who are presently selected for document verification will be able to download their admit card where maximum total marks inclusive of weightage mark will be reflected. Such candidates will have to appear at the designated venue on a specified date and time along with required documents as mentioned in the admit card for document verification. অর্থাৎ আপোনালোকৰ তলত আৰু এটা দেখিব the admit card or the mark sheet as the case may be will be available for downloading from 11 AM of 23/6/2025 অৰ্থাৎ আপোনালোকৰ এই তাৰিখে আপোনালোকৰ এডমিট বা আপোনালোকৰ মাৰ্কশ্বিটখিনি ওলাই আহিব য'ত আপোনালোকৰ মাৰ্কখিনি উল্লেখ কৰা থাকিব যিসকল কেণ্ডিডেটছে ইলিজিবল হয় সেইসকল কেণ্ডিডেটছ এডমিট অৰ্থাৎ আপোনালোকৰ মাৰ্কশ্বিটখিনিতে ডাউনলোড কৰিব পাৰিবই লগতে আপোনালোকৰ যিখিনি ইলিজিবল নহয় সেইসকল কেণ্ডিডেটসকলেও এই মাৰ্কশ্বিটখিনি পাব আৰু তাতে কিমান নম্বৰ পাইছে সেইখিনি উল্লেখ থাকিব চ' আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকে 23 তাৰিখে অৰ্থাৎ 23 জুনত আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু the selection of the candidates is subject to fulfillment of the eligibility criteria as prescribed in the advertisement and veracity of the documents and declaration made by the candidates অৰ্থাৎ আপোনালোকৰ যেতিয়া আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাব তেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকৰ তন্নকৈ আপোনালোকৰ চাই লোৱা হ'ব আপোনালোকৰ ডকুমেণ্টছখিনি ঠিক আছে নে নাই অৰ্থাৎ আপোনালোকৰ ক্ৰাইটেৰিয়াখিনি ফুলফিল আছে নে নাই চাই ল'ব আৰু যদি ক্ৰাইটেৰিয়াখিনি ফুলফিল যদি নাথাকে তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিব আৰু আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকে হয়তো ইতিমধ্যে জানে যে পিজিটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে হৈ গ'ল আৰু পিজিটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত যিসকল কেণ্ডিডেটছে এডভাৰটাইজ দিয়াৰ আগতে নিজৰ ডিগ্ৰীখিনি ক্লিয়াৰ কৰা নাছিলে অৰ্থাৎ বিএডখিনি ক্লিয়াৰ কৰা নাছিলে বা পিজি ক্লিয়াৰ কৰা নাছিলে সেইসকল কেণ্ডিডেটছৰ কিন্তু ৰিজেক্ট কৰি দিয়া হৈছে চ' জিটিটো ঠিক তেনেকুৱাই হ'ব যদি আপোনালোকৰ ক্ৰাইটেৰিয়াখিনি ফুলফিল হোৱা নাই তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰিব আৰু লগতে বিএডখিনি যদি আপোনালোকে এডভাৰটাইজ অহাৰ আগতে যদি আপোনালোকৰ যদি কমপ্লিট হোৱা নাই তেনেহ'লে আপোনালোকক ৰিজেক্ট কৰি দিব কিয়নো আপোনালোকে ইতিমধ্যে হয়তো জানিছে যে পিজিটিত অলৰেডি ৰিজেক্ট কৰিছে চ' আপোনালোকৰ ঠিক তেনেকুৱাই হ'ব জিটিটো ঠিক তেনেকুৱাই হ'ব যে আপোনালোকৰ যদি ডকুমেণ্টখিনি ফুলফিল নহয় তেনেহ'লে আপোনালোকে ৰিজেক্ট হ'ব আৰু যদি আপোনালোকৰ কোনো ধৰণৰ টেকনিকেল ছাপৰ্ট লাগে তেনেহ'লে এইখিনি নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি আপোনালোকৰ এডমিটখিনি যদি ডাউনলোড হোৱা নাই তেনেহ'লে সেইখিনি ইছ্যুৰ কাৰণে আপোনালোকে এইখিনি নম্বৰত আপোনালোকে কল কৰিব পাৰিব 10 বজাৰ পৰা 5 বজালৈকে আপোনালোকৰ ফ্ৰী থাকিব চ' নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব আৰু সিহঁতক জনাৰ সুবিধা কৰি দিব ধন্যবাদ